জয় জুবিন্দা জয় জুবিন্দা। এভৰিৱান, আজি আমি ৰাতিপুৱা আহি পাইছোঁ বঙাইগাঁও আৰু বঙাইগাঁৱত এয়া প্ৰেছ ক্লাবত প্ৰেছ ক্লাব প্ৰেছ ক্লাবত এয়া সাহিত্য উৎসৱ অনুষ্ঠান আছে, তালৈ আহিছোঁ আমি। আৰু আবেলি কবিতা অনুষ্ঠান আছে, আপোনালোকে দেখা পাব। মই আৰম্ভণিখিনি দেখুৱাম। আৰু গমেই পায় আমাৰ অসমীয়া মানুহৰ টাইম মতে কোনো কাম নহয়, বৰ্তমান মানুহ নাই। আৰু এইফালে আহিছে এওঁলোক নলবাৰীৰ পৰা। প্ৰকৃতি প্ৰেমী, প্ৰকৃতি ধুনীয়াকৈ গছতে ৰাখিছে জুবিনদাক। এইফালে আছে ভূপেন হাজৰিকাদেৱ। সাংস্কৃতিক শোভাযাত্ৰা। জয় জুবিন্দা জয় জুবিন্দা জয় জুবিন্দা। এখন কিতাপ ক্লাবৰ সদস্যসকলক ছাৰক পণ্ডিত প্ৰজ্বলন জুবিন গাৰ্গ দেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। ফটো মাৰক। দশম দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে আয়োজিত বঙাইগাঁও সাহিত্য উৎসৱ 2026-ৰ আজিৰ এই আলোচনা চক্ৰত উপস্থিত সঞ্চালক ডক্টৰ হিৰণ্যজ্যোতি সিংহ, অধ্যাপক কবি বড়োলেণ্ড বিশ্ববিদ্যালয় কোকৰাঝাৰ, আজিৰ এই আলোচনা সত্ৰৰ আলোচক ডক্টৰ হেমন্ত ডেকা, মোৰ দীৰ্ঘদিনৰ পৰিচিত সহযোগী অধ্যাপক BH কলেজ হাউলি, ডক্টৰ ৰাতুল ডেকা, অধ্যাপক বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু এজন বিশিষ্ট সাহিত্যৰ আলোচক, প্ৰেছিডেণ্ট ছেক্ৰেটাৰীকে আদি কৰি অন্যান্য বিষয়ববীয়াসকল আৰু উপস্থিত ৰাইজ। বঙাইগাঁও প্ৰেছ ক্লাব যিখিনি দ্বিবাৰ্ষিক অধিৱেশনত প্ৰথমবাৰৰ কাৰণে বঙাইগাঁও সাহিত্য উৎসৱ যিটো পালন কৰিব লৈছে, এইটো সাংঘাতিক এটা প্ৰথম আৰম্ভণি বুলি ক'ব পাৰোঁ। আৰু এটা বলিষ্ঠ পদক্ষেপ বঙাইগাঁও জিলাৰ কাৰণে এটা ইতিহাসত সাঁচ বহুৱাই থৈ যোৱা এটা পদক্ষেপ। আৰু সকলোৱে আমি আশা কৰোঁ যে এইটো আৰম্ভণি আৰু ইয়াৰ পিছত হয়তো আৰু উন্নতি হৈ থাকিব। অনুবাদে দিম নে কৃতজ্ঞতা প্ৰকাশ কৰিম বুজি পোৱা নাই। যেনে ঘৰৰ মানুহ হিচাপে বোধহয় ঘৰৰ আমাৰ ভাষাত এটা কথা আছে যে ভাষাৰ পাৰ, মানে আলহী থালহী আহিলে যদি একো নাথাকে বাহত পাৰটো আছে মাৰি আনিলেও। বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত সাহিত্য উৎসৱৰ এই আলোচনা চক্ৰত উপস্থিত থকা বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মোৰ শ্ৰদ্ধাৰ ডক্টৰ তৰণী ডেকা ছাৰ, আজিৰ সঞ্চালক
ডক্টৰ হিলোজ্যোতি সিংহ নগৰীয়া আৰু আমাৰ মাজত উপস্থিত থকা আলোচক ডক্টৰ বিনয় মজুমদাৰদেৱ, মোৰ ভাতৃপ্ৰতিম বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ আতুল ডেকা আৰু বঙাইগাঁও প্ৰেছ ক্লাবৰ সদস্যসকল, উদ্যোক্তাসকল, আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে এই অঞ্চলত সাহিত্য উৎসৱৰ এই যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ বাবে মই আপোনালোকক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু আমি একে সময়তে আশাবাদী যে অনাগত বৰ্ষত আপোনালোকৰ এই অনুষ্ঠানে আৰু বেছি উৎকৰ্ষ লাভ কৰিব আৰু খ্যাতি লাভ কৰিব, তাৰ বাবে আমাৰ তৰফৰ শুভেচ্ছাও থাকিল। আজিৰ এই আলোচনা চক্ৰৰ যিটো বিষয়, এই সমালোচনা সাহিত্য, বিষয়টো জটিল বুলি এইকাৰণে কৈছোঁ যে আৰম্ভণিতেই উদ্বোধক ভাষণত ডেকা ছাৰে কৈছে যে এজন লিখকে, সৃষ্টিশীল লিখকে গল্প, কবিতা, নাটক বা উপন্যাস লিখোঁতে তেওঁৰ ধৰণে লিখিব পাৰে, তেওঁ স্বাধীন, নিজৰ আৱেগ অনুভূতি বা তেওঁ যি পৰ্যবেক্ষণ কৰে তাক কলাসন্মত ৰূপত, শিল্পসন্মত ৰূপত তেওঁ পাঠকৰ মনোগ্ৰাহীকে উপস্থাপন কৰে। গতিকে তেওঁৰ নিজৰ এটা অভিৰুচি থাকে বা নিজস্ব এটা চিন্তা বা দৰ্শন তেওঁৰ লেখাত সন্নিৱিষ্ট হৈ থাকে। কিন্তু সমালোচক এজনৰ কাৰণে জটিল বুলি মই এইকাৰণে কৈছোঁ যে সমালোচক এজনে এজন লেখকৰ যি সৃষ্টি, সেই সৃষ্টিৰ আলোচনা কৰিবলৈ যাওঁতে তেওঁ ভাৰসাম্য ৰক্ষা কৰিবলগীয়া হয়। সমালোচনা শব্দটোৱে আলোচনা, ভাল, বেয়া, ভুল, শুদ্ধ দুয়োটা দিশেই ছাৰে কৈছে তেখেতৰ বক্তৃতাত, এই দুয়োটা দিশে আমি আচলতে উনুকিয়াব লাগিব। আৰু এজন সমালোচক এই ক্ষেত্ৰত তেওঁ যথেষ্ট দায়বদ্ধ হোৱাটো আৱশ্যক। ইতিমধ্যে সমালোচনা সম্পৰ্কত কিছু কথা কোৱা হৈছে। মই ভাবিছোঁ যে আলোচনাৰ এটা ক্ষেত্ৰ ইতিমধ্যেই আমাৰ মাজত মুকলি হৈছে। দুগৰাকীকৈ উপৰোক্ত দুগৰাকীও বক্তাই আৰু সঞ্চালক মহোদয়েও সমালোচনা সম্পৰ্কে যিখিনি কথা কৈছে সেইখিনিৰ সৈতে দ্বিমত থকাৰ কোনো কথাই নাহে। বৌদ্ধমত সাহিত্য সমালোচনাক আমি দ্বিতীয় শ্ৰেণীৰ সাহিত্য হিচাপে চোৱাৰ এটা প্ৰৱণতা আছে, যিটো আমি অনুবাদৰ ক্ষেত্ৰতো কৰোঁ। যে অনুবাদ মানে বেলেগ এটা কবিতা লিখা আমি জাষ্ট ভাষাটোৱে সলনি কৰোঁ, কিন্তু কথাবোৰ তেনেকুৱা নহয়। অনুবাদতো বহুত সাংস্কৃতিক, সামাজিক প্ৰসংগ সোমাই আহে। কাৰণ যেতিয়া ৰামায়ণখন অসমীয়াত অনুবাদ কৰিছে, সীতা অসমীয়া নাৰী হৈ পৰিছে। গতিকে মাধৱ কন্দলী সেইকাৰণে সফল হৈছে, শংকৰদেৱ মাধৱদেৱ সেইকাৰণে সফল হৈছে। শংকৰদেৱ আৰু মাধৱদেৱৰ কথা কৈছোঁ আজি কিয় চিলাৰায়ৰ মূৰ্তি আমাৰ সন্মুখত আছে, আজি দিনটোৰ বিশেষত্ব আছে। গতিকে সাহিত্যৰ সমালোচনা মানে কেৱল পুথি এখনৰ ভাল বেয়া কথাবোৰ কৈ থোৱাটোৱেই নহয়। সাহিত্যৰ সমালোচনাই আজিৰ সময়ত সাহিত্যৰ সমালোচনাই এটা নৃতাত্ত্বিক সমাজতাত্ত্বিক অধ্যয়নৰ গতি লাভ কৰিছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা আপোনালোকে জানে। ইয়াতে ৰবীন্দ্ৰনাথ ঠাকুৰ মানে এবাৰ শান্তি নিকেতনৰ পৰা কলিকতা অভিমুখে গৈ আছিল। ৰাতি মানে তাতে এটা বাংলোত মানে থাকিব লগা হ'ল। তেওঁৰ পৰিয়ালৰ সদস্যখিনিও আছিল। মানে থাকোঁতে মানে তেওঁক এটা পোকে কামুৰিলে, বিষাক্ত পোক আছিল, পোকটোৱে কামুৰিলে। তেওঁ মানে খুব সহ্য কৰিছে আৰু সহ্য কৰি এটা সময়ত সহ্যৰ সীমাটো পাৰ হৈ গৈছে, কিন্তু তেওঁ সহ্য কৰিছে। পৰিয়ালৰ কাকো ৰাতি জগোৱা নাই, তেওঁলোক টোপনিত ডিষ্টাৰ্ব কৰা নাই, নকৰি মানে তেওঁ সহ্যই কৰিছে। সহ্য কৰাৰ উপায়টো হৈছে কি যে তেওঁ যিখন হাতত কামুৰিছিল ভাবিছে যে এইখন হাত মোৰ নহয়, মানে সেনেকৈ তেওঁ সহ্য কৰি পেলাই, সেইটো এটা প্ৰেক্টিচ, সেনেকুৱা কৰিব পাৰে মানুহে। লগতে আন এগৰাকী সমালোচক আৰু এতিয়া পুনৰ আমি আখৰোটৰ কবিতা, যাৰ বাবে এটা কবিতাও লিখা নহ'ল, সি সাৰে আছিল লৰে ৰাতি কবিতা লৈ। কি জানি কবিতা এটা উপজে আৰু চিঞৰি চিঞৰি কান্দে তাৰ অপেক্ষাৰ দুখত। আশা আছিল কবিতাক বকুচাত লৈ নিচুকাব সি, যিয়ে তাৰ বাবে কবিতাটো লিখাৰ কথা আছিল। তেওঁৰ ভাৱনাত কাহানিও ফুলি নুঠিল ফেঁহু। তেওঁৰ তাগিদাৰ তাঁৰডালত টুকুৰিয়াই দিবলৈ তাৰ আঙুলিৰ পাবত হয়তো জোৰ নাছিল। হয়তো কবি ব্যস্ত আছিল কোনোবাই আদৰেৰে দিয়া আখৰোটৰ বাকলি গুচোৱাত। গৌৰাঙৰ পাৰত বগৰীৰহে বাগিচা, সি আখৰোট পাব ক'ত? ধন্যবাদ। অনামী কবিৰ কবিতা আখৰোটৰ কবিতা। কল্পনা আৰু বাস্তৱৰ দ্বন্দ্ব খুব সংবেদনশীলভাৱে, অতি সংবেদনশীলভাৱে কবিতাটোত প্ৰকাশ পাইছে। আৰু কথাটো হ'ল যে এই কবিতাটোৰ যি বক্তা, তেওঁ নিজেই কবিতাটোৰ এটা চৰিত্ৰ।
তেওঁ নিজে কবি নহয়, বক্তাজন তেওঁ নিজে কবি নহয়, তেওঁৰ কাৰণে যেন আৰু এজন বেলেগ কবি আছে, তেনে এটা ধৰণে কৰি ৰখা হৈছে। কিন্তু আখৰোট প্ৰায়োগিক সমালোচনাৰ যিটো ধাৰণা, সেই ধাৰণাৰে যদি বিচাৰ কৰি চাওঁ, আখৰোট আমাৰ সমাজ জীৱনৰ বা আমাৰ প্ৰকৃতিত বা আমাৰ বাস্তৱত উপলব্ধ বস্তু নহয়, প্ৰাকৃতিকভাৱে উপলব্ধ বস্তু নহয়, বাহিৰৰ পৰা আহে, আমি কিনো খাওঁ, আৰু অকণমান আমাৰ কাৰণে সি বিলাসী বস্তু এটা আচলতে, আমি তাক অলপ বিলাসী বস্তু বুলি গণ্য কৰোঁ। গতিকে কবিজন যিহেতু তেওঁ ইয়াৰ স্থানীয়, গতিকে আখৰোট তেওঁৰ কাৰণে এটা কল্পনাৰ আধাৰ বুলি মই ভাবোঁ, যি এক ধৰণৰ ৰোমাঞ্চ, আৱেগ বা তেওঁৰ স্বপ্ন তাৰ আধাৰ বুলি তেওঁ গণ্য কৰে। মোৰ এটা কবিতাটো পঢ়ি পেলাই এটা গল্পৰ কথা মনত পৰিছে, আপোনালোকে খুব ভাল পাব গল্পটো। কেথৰিন মেন্সফিল্ডৰ দ্য ফ্লি বুলি কোৱা এটা গল্প আছে, এইটো অসমীয়াটো অনুবাদ হৈছে চাগৈ, এইটো ইউটিউব বা ইয়াত গুগলত পাব। এজন মানুহ আছিল, তেওঁ বিয়া পাতিলে, যথেষ্ট ধনী মানুহ, ব্যৱসায়ী, ঘৰত কোনো নাই, তেওঁ অকলশৰীয়া মানুহ। বিয়া পতাৰ পাছত তেওঁ এটা ধুনীয়া ল'ৰা হ'ল। ল'ৰাটো হোৱাৰ দিনা তেওঁৰ ঘৈণীয়েক সিদিনাই ঢুকাই গ'ল। গতিকে ল'ৰাটোকে ডাঙৰ দীঘল কৰি পেলাই তেওঁ জীৱনটো আগবঢ়াই নিলে, আৰু এট দ্য এজ অফ 24, ল'ৰাটোৰ 24 বছৰ বয়সত সি নেভিত চাকৰিও পালে। কিন্তু ল'ৰাটো এদিন মৰি গ'ল। মৰি যোৱাৰ পাছত মানুহটো ভাবিলে যে তেওঁ জীৱনটো আৰু যাপন কৰিব নোৱাৰিবই, একোতো নাই, ইমান টকা পইচা কি কৰিব এতিয়া। কিন্তু জীৱন গৈ আছে, আৰু গৈ থাকোঁতে শেষত 6 বছৰমান পাছত বিদেশৰ পৰা এজন মানুহ আহিছে, তেওঁৰ বন্ধু, আৰু কিবা কিবি কথাত মেজৰ ওপৰত ল'ৰাটোৰ ফটো কেইখন আছে, ল'ৰাটোৰ কথা ওলাইছে। ওলাওঁতে আজি বাপেকটোৱে ভাবিছে যে তেওঁ কান্দো নহা নাই, তেওঁ কান্দিব পৰা নাই। তেওঁ আচৰিত হৈছে, কি হ'ল, মোৰ দুখ নাই। তেতিয়াই তেওঁ খাই থকা চাহ খাই আছিল, আৰু এটা দোৱাত আছিল, চিয়াহীৰ দোৱাত এটা মাখি পৰিছে ফ্ৰী, আৰু মাখিটো পৰি পেলাই মৰি গৈছে চিয়াহীত, আৰু মাখিটোক পেলাই দিছে। জীৱনৰ দুখবোৰ তেনেকুৱাই, আপুনি জীৱনত দুখ, আপুনি যিমানেই দুখ কৰি থাকিব নিবিচাৰে কিয়, সময়ে আপোনাক দুখ কৰিবলৈ নিদিয়ে, দুখক ই মলম দিবই। বতাহৰ হাতত ধৰি চঞ্চল জুৰিৰ কাষলৈ, ওলাই গ'লে পাবা এনে হিয়াৰ হিৰধনী। তুমিতো পলাশ ৰশ্মি ওঠৰ লালিমাত, মতলীয়া পলিটিৰ গানত, হঠাৎ আজি তোমাৰ কথা মনত পৰিল এই ক্ষুধাৰ পৰ্যটনত। প্ৰবৰিত পলাশ বুজি কাৰে হাত বাউলি, পোৱা কলৈ গ'লে পাম সেই শান্তিৰ আৱাসস্থলী। নীলিম কুমাৰৰ কবিতাৰ শিৰোনাম ৰ'দ। ৰ'দৰ কোনো ঘৰ নাই, ই য'তে ত'তে পৰি থাকে, মাটিত, পানীত, বালিত, পাহাৰত, গছত, ফুলত, চৰাইৰ বাহত, চোতালত, বাৰান্দাত, ঘৰৰ চালত, ৰাস্তাত, দেৱালত, জাবৰত, নলা নৰ্দমাত, য'তে ত'তে পৰি থাকে ৰ'দ। ৰূপহী ছোৱালীজনী জীৱনৰ দীঘলীয়া সময় এজোলা শিমলু তোলালৈ চাই চাই কটালো। জীৱনৰ দীঘলীয়া দুপৰ সেই এজন চিলনীৰ পিছে পিছে, তাৰ পাছতেই স্কুল ছুটি। হঠাৎ বেলিটো হেলনীয়া হৈ আহে, হঠাৎ বেলিটো হেলনীয়া হৈ আহে, আৰু মই প্ৰেমত পৰোঁ।